ক্ষতিগ্ৰস্ত লোকৰ বাবে কোনো কাৰ্ডৰ প্ৰয়োজন নাই। ক্ষতিগ্ৰস্ত সকলোৱে পাব লাগিব 10 লাখকৈ টকা। যদি নাপায় মই এবাৰ মুখ্যমন্ত্ৰীৰ টেবুলত উঠিম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ মন্তব্য কৰিছে অখিল গগৈ। যিটো বানত ক্ষতিগ্ৰস্ত হৈছে বহু সংখ্যক লোক আৰু বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ হৈ মাত মাতিছে পুনৰবাৰ অখিল গগৈ। যিহেতু কোনোবা কাৰ্ডৰ কথা কিবা উল্লেখ কৰা হৈছিলে আৰু এই সন্দৰ্ভত অখিল গগৈ কৈছে যে কোনো কাৰ্ডৰ প্ৰয়োজন নাই। ক্ষতিগ্ৰস্ত হোৱা আটায়ে প্ৰত্যেকটো পৰিয়ালে পাব লাগিব 10 লাখকৈ টকা, লগতে ঘৰৰ সকলোখিনি সামগ্ৰী ক্ৰয় কৰিব পাৰিব লাগিব। যদি নাপায় তেন্তে যেনেকৈ সদনত মই টেবুলৰ ওপৰত উঠিছিলোঁ ঠিক একেদৰে মই এবাৰ মুখ্যমন্ত্ৰীৰ টেবুলত উঠিম বুলি মন্তব্য কৰিলে অখিল গগৈ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ। যিটো উজনি দেখিবলৈ পোৱা গৈছে বানৰ যি বিভীষিকাময় পৰিৱেশ বৰ্তমানলৈকেও বানত মৃতকৰ সংখ্যা ক্ৰমানে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। দিনক দিনে বৃদ্ধি পাই গৈছে মৃতকৰ সংখ্যা। ঘৰ বাৰী সম্পত্তি সকলোখিনি শেষ হৈ গৈছে কেইবাটাও পৰিয়ালৰ। বহু সংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু যি বিভীষিকাময় পৰিৱেশ আৰু এই বিভীষিকাময় পৰিৱেশত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া 1 টকা বুলিবলৈ নাই। সকলো পানীত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া আটায়ে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী পৰিয়ালটো পোহপাল দিব পৰাকৈ প্ৰত্যেকটো পৰিয়াল 10 লাখকৈ টকা পাব লাগিব। তাত কোনোবাৰ কাৰ্ড আছে কাৰোবাৰ কাৰ্ড নাই সেইটো মেটাৰ নকৰে, নিৰ্ভৰ নকৰে। ধৰণে মন্তব্য কৰিলে কোনো কাৰ্ড নহয়, ক্ষতিগ্ৰস্ত হোৱা আটাই পাব লাগিব। কাৰোবাৰ যদি কাৰ্ড নাই সেই সকলোৱে পাব লাগিব, কিয়নো ক্ষতিগ্ৰস্ত সকলোৱে পাব লাগিব 10 লাখকৈ টকা। যদি নাপায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ এবাৰ টেবুলত উঠিম বুলি হুংকাৰ দিছে অখিল গগৈ। যিদৰে সদনত টেবুলৰ ওপৰত থিয় হৈছিল অখিল গগৈ ঠিক একেদৰে কৈছে যে এইবাৰ সদন নহয় এবাৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত মই থিয় হ'ম বুলি কৈছে। লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ ডাঙৰ মন্তব্য কৰিলে অখিল গগৈ। অখিল গগৈৰ মন্তব্য শুনক। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম। মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম।